আমি অসমৰ যিসমূহ মাধ্যমিক বিদ্যালয় সেইসমূহৰ এটা নৱ নিৰ্মাণৰ অভিযান চলিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2023 চনৰ 15 আগষ্টত ঘোষণা কৰিছিল অসমৰ 2000 বিদ্যালয় নতুনকৈ নিৰ্মাণ হ'ব আৰু লগে লগে তাৰ প্ৰস্তুতি আৰম্ভ হয়। 2024-25 বিত্তীয় বৰ্ষত অসমত সৰ্বমুঠ 478খন 487 বিদ্যালয় সম্পূৰ্ণকৈ নৱনিৰ্মাণ, কোনো ৰিপেয়াৰিং নহয়, নতুন বিল্ডিং নিৰ্মাণৰ কাম চলি আছে। আমাৰ ইয়াতে দুখনমান বিদ্যালয় শেহতীয়া অলপ হ'ল তাৰ কাম শুভাৰম্ভ কৰাৰ ক্ষেত্ৰত। আৰু আজি মই বাঁশবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই পৰ্বতজোৰা অঞ্চলত এই বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰোঁ। আমাৰ প্ৰাক্তন বিধায়ক তথা অসম প্লেইনছ ট্ৰাইব ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ উপাধ্যক্ষ বনেন মুছাহাৰী ডাঙৰীয়াক লগত লৈ আৰু আমি এইখিনি বিদ্যালয়ৰ নিৰ্মাণ 2026 চনৰ জানুৱাৰীৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিম আৰু সেইমতে ঠিকাদাৰক নিৰ্দেশ দিয়া হৈছে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 তাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এই নৱনিৰ্মিত ভৱন সহায়কীকৰণ কৰিবৰ কাৰণে আমাৰ যিখন আইন আছে সেই আইনখনৰ অধীনত তেওঁলোক আওতাৰ ভিতৰত নোসোমায়। বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে, বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজতা গ্ৰহণ কৰিছে আৰু 5500 শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4500 শিক্ষক ওপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।